কিমান বাৰ কৈ থাকিম কিমান চনৰ পৰা চন ইলেকশ্যন হৈছে তেতিয়াৰ পৰা দি আছো এতিয়া 3 বাৰহে আমি দিয়া নাই দেই ইয়াতো এখন গাঁও আছে ইয়াতো আছে শৈশৱ যৌৱন জীৱন ইয়াতো আছে সমস্যাৰে ভাৰাক্ৰান্ত কৰা মানুহৰ জীৱন সংগ্ৰাম কিন্তু ইয়াত কি নাই 13 নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত হাঞ্জুৱাৰা গাঁৱৰ ছবি এয়া বিগত 28 মাৰ্চতেই DY 365ৰ জাগুনৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম ভূঞা উপস্থিত হৈছিল এই গাঁওখনত গাঁওবাসীয়ে কৈছিল আমি আৰু লোকসভা নিৰ্বাচনত অসমত ভোট দিব নোৱাৰিম এইটো যিমানটো আছে সবটো অৰুণাচলৰ আছে তো বৰ্তমান আজিলৈকেতো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ক'ব গ'লে একোৱে নাই ইমান কষ্ট ইমান দুখতে আছো ৰাস্তা পদূলি নাই আৰু স্কুল নাই একোতো নাই অসম চৰকাৰৰ ফালৰ পৰা অৰুণাচল গভৰ্ণমেণ্ট ফালৰ পৰা আমি পাইছো এইটো ইলেক্ট্ৰিক পাইছো পানী যোগান পালো আৰু অংগনবাদী পালো আৰু ৰেচন কাৰ্ড আৰু এইটো আইডেন্টি কাৰ্ড আৰু ST PRC ব্লক ভোট দিব নোৱাৰাৰ কাৰণো দৰ্শাইছিল গাঁওবাসীয়ে বিদ্যুৎ পানী স্বাস্থ্য শিক্ষা সকলো দিছে অৰুণাচল চৰকাৰে অসম চৰকাৰে গাঁওখনৰ একমাত্ৰ চৰকাৰী বিদ্যালয়খনো উঠাই নিছে গতিকে ভোট নিদিয়ে তেওঁলোকে বছৰ বিল হৈ গ'ল আমাৰতো চৰকাৰ পাই একো পোৱা নাই ৰাস্তা কিমান চনৰ পৰা চন ইলেকশ্যন হৈছে তেতিয়াৰ পৰা দি আছো এতিয়া 3 বাৰহে আমি দিয়া নাই দেই এইটো অৰুণাচল হৈ গ'ল এইফালেতো এতিয়া একো সুবিধা নাই অৱশেষত সেয়াই সত্য হ'ল অসমত থাকিব খুজিও থকাৰ যুক্তি বিচাৰি নাপায় তেওঁলোকে লোকসভা নিৰ্বাচনত সেই এটাও ভোট নিদিলে তেওঁলোকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ হাঞ্জুৱাৰা গাঁও সোমাব এতিয়া অৰুণাচল প্ৰদেশত আৰু সেই কথাই কৈছে এইসকল লোকে ভোট গ্ৰহণ কৰিবলৈ গৈ সুদাহাতে উভতি আহিল বিষয়া কৰ্মচাৰী নিৰ্বাচনী বিষয়া গৈও উভতি অহাৰ কাৰণ এনেকৈয়ে বৰ্ণনা কৰিলে কেমেৰাৰ সন্মুখত আমি সিভিল সেক্টৰৰ দায়িত্বত আছিলোঁ আমি VM লৈ উপস্থিত হ'লোগৈ সময়মতে তেখেতসকলে আমাৰ ওচৰত কোনো নাহিলে আৰু এটাও ভোট গ্ৰহণ নকৰিলে এই অৰুণাচলত ভোট আছিলে বুলি আমি শুনিছিলোঁ সেই বোধহয় তাতে গৈছে বুলি আমি অনুমান কৰিছোঁ কেমেৰাৰ সন্মুখত আকৌ এবাৰ খুব উজাৰিলে হাঞ্জুৱাৰা গাঁৱৰ বাসিন্দাই আৰু কিমান বাৰ কম কৈ ভাগৰি পৰিছো আৰু আমাৰ ক'বলগীয়া নাই এতিয়াতো আপোনাৰ চব একো খা খবৰ নাই সেইটো কাৰণে এতিয়াতো আমি সেইবিলাক বনাই লৈছোঁ পলিং ষ্টেচন এতিয়া আমি বস্তি মানুহ হ'লে আহি পেলাই তাতেহে দিম মানে গাঁৱত নিদিয়েগৈ আৰু নিদিয়ে আমি গাঁৱতে কাৰণ অসম চৰকাৰে একো দিয়া নাই আপোনালোকক এতিয়া ইতাতে গ'লে একো নাই মুঠতে সীমান্তৰ প্ৰহৰীৰ পৰি থকা গাঁওখনৰ এই বাসিন্দাসকল যদি সঁচাকৈয়ে অৰুণাচল প্ৰদেশৰ বাসিন্দা হৈ পৰে তেনেহ'লে অসম সীমান্তৰ প্ৰায় কেইবা হাজাৰ হেক্টৰ কৃষিভূমি যাব অৰুণাচল প্ৰদেশৰ দখললৈ ৰৈ যাব মাথো এটাই উমনিয়া ইয়াতো এখন অসমৰ গাঁও আছিল হাঞ্জুৱাৰা গাঁৱৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞা DY 365